mean is equal to expectation of x বুলি জানো আমি mean to কি বুলি লিখিব পাৰো summation over x into px যেতিয়া আমি binomial distribution ৰ কথা কওঁ তেতিয়া what is mean what is the binomial distribution runs from 0 to n है ना 0 পৰা n লৈকে values লয় x to x হিচাপে হ'ব pmf of binomial distribution is ncx p to the power x है ना আমি আগতে factorial notations পঢ়িছিলো হয় না factorial n মানে কি হয় n into n minus of 1 into n minus of 2 dot 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 up to 3 2 1 মানে n factorial মানে 1 2 3 dot dot up to n n লকে n times multiply কৰে permutation combination বহুতে similarly n minus of x কৰিলে কি হয় factorial n minus of x n minus of x minus of 1 n minus of x minus of 2 dot dot up to 3 2 1 হেনেকে যায় হয়নে এতিয়া আমি a টার্ম টু ncx to ncx p to the power x to আমি লিখি লওঁ কি হয় n summation over x equals to 0 to n x into ncx p to the power x q to the power n minus of x a ncx to আমি ncx to কি হিচাপে লিখিব পাৰোঁ যদি ভাঙো কেনেকৈ হয় ncx মানে n factorial n minus of x factorial divided by x factorial হয় না এতিয়া আমি কি বুলি লিখিব পাৰোঁ also can be written as n factorial n minus of x n into n minus of 1 factorial মানে তেতিয়া কি যাব factorial n minus of 1 হ'ব যাব n minus of 1 n minus of 2 up to n up to 1 n minus of x to কি বুলি লিখিব পাৰোঁ factorial to n minus of x minus 1 factorial বুলি লিখিব পাৰোঁ similarly x factorial to আমি কি বুলি লিখিব পাৰোঁ x into x minus of 1 factorial বুলি লিখিব পাৰোঁ এটো আমি কি লিখিব পাৰোঁ n আৰু x to বাহিৰলৈ লৈ আনো n minus of 1 factorial n minus x minus of 1 factorial আৰু x minus of 1 factorial है ना এটো আমি কি বুলি লিখিব পাৰোঁ n by x n minus of 1 c x minus of 1 ঠিক আছে বুজিছা এতিয়া n আৰু আমি এটো ক্ষেত্ৰত সামেশন তো আমি চাবা দে সামেশন তো নেক্সট স্টেপত আমি সামেশন is equal to x equals to 1 to n হিচাপে লওঁ কেলে লওঁ ইয়াত তোমাৰ ncx ত কি আহি যায় যদি s to 0 লওঁ n minus of 1 c minus 1 আহি যাব হয়নে ncx ন x nc minus 1 আহি যাব তেতিয়া আমাৰ ইনভ্যালিড ইকুৱেচন এটা আহি যাব সেই কাৰণে আমি x to x equals to 1 to n লৈ কনভাৰ্ট কৰি লৈছো কেলে এটা n আৰু এটা x উলিয়াই পেলে ঠিক আছে এটো কি x to x হিচাপে আছে উলালো কি n আৰু x to উলালো তাৰছত ইয়াত কি বুলি লিখিব পাৰোঁ n minus of 1 c into x minus of 1 লিখিব পাৰোঁ p to কি বুলি লিখিব পাৰোঁ p to the p into x p to the power x minus 1 বুলি লিখিব পাৰোঁ নাই কেলে x minus of 1 plus 1 এটো p to the power 1 হয় plus 1 কৰিলে কি মান পাম p to the power x এ পাম q to the power n minus of x ঠিক আছে এতিয়া আমি কি কৰিম x x ক্যান্সেল গল n is a constant p is a constant এইগিটা বাহিৰলৈ লৈ আনিলো কাৰণ আমাৰ সামেশন তো অকল x ৰ ওপৰতে আছে সো np are constants x equals to 1 to n n minus of 1 c into x minus of 1 p to the power x minus of 1 q to the power n minus of x a whole term to a গোটেই term to ঠিক আছে আমাৰ কিহৰ হেৰিত আহিছে আগতে যে আমি পঢ়িছিলো binomial expansion q plus of p whole to the power n minus of 1 ত আহিছে নাই q plus of p আমি জানো যে q p plus q is equal to 1 in case of binomial distribution সেই কাৰণে কি আহিব np 1 to the power n minus of 1 n minus of 1 anything 1 ৰ ওপৰত যিমান পাৱাৰ ন থাকক np বুজিলা তোমালোকে মই তো স্ন্যাপশ্বট মাৰি পেলাই দি পঠিয়াম তোমালোকে ভালকে প্ৰেক্টিস কৰিবা মিন এন্ড ভেৰিয়েন্স কেনেকে ডিৰাইভ কৰিব লাগে ncx তো আমি কি হিচাপে n minus of 1 factorial n minus of x minus of 1 factorial ৰ হিচাপে আনিছো হেতু গম পাইছে সাকে এতিয়ালৈকে আৰু কেলে আনিব লগা হৈছে যাতে আমি সামেশন তো x or x equals to 1 ৰ পৰা n লৈ লওঁ যাতে 0 পৰা n লৈ লব লগা নহয় নহলে এটা ইনভ্যালিড ইকুৱেচন আহি যাব আমাৰ ইনভ্যালিড ইকুৱেচন আহিলে আমি ফাৰ্দাৰ ডেৰিভেশন তো কৰাটো আমাৰ কাৰণে পসিবল নহব নেক্সট আমি কৰিম ভেৰিয়েন্স অফ binomial distribution variance of ক্ষেত্ৰত আমাৰ ফৰ্মুলা কি হয় variance of x equals to expectation of x square minus of expectation of x whole square ঠিক আছে
এটা আমি কি হিচাপে লিখিব পাৰোঁ x স্কয়াৰটো কি হিচাপে লিখিম চাবা দেই x into x minus of 1 plus x এই টাৰ্মছখিনি আমি কেনেকৈ লৈছোঁ কি হিচাপে লিখিছোঁ এইবোৰ মনত ৰাখিব লাগিব এইটো অনলি আহিব ইফ ইউ প্ৰেক্টিছ দেম ৰিগৰিয়াছলি ষ্টেটিষ্টিক্সৰ ফৰ্মুলা আৰু থিয়ৰম তোমাৰ ৰিগৰিয়াছ প্ৰেক্টিছ লাগিব এইটো যদি আমি ভাঙি দিওঁ কি হয় এইটো যদি আমি ভাঙি দিওঁ x into x minus of 1 plus x টো যদি ভাঙি দিওঁ আমি কিমান পাম x square minus of x plus x মানে আল্টিমেটলি x square পাম হয়নে আমাক x squareটো লাগে x squareটো আমি এই হিচাপে লিখিছোঁ হয়নে expectation of x into x minus of 1 ভাঙি দিছোঁ মানে এক্সপেক্টেশ্যনটো ভৰাই দিছোঁ ব্ৰেকেটৰ ভিতৰত expectation of x আৰু ইফালে minus expectation of x whole square এইটো আমি কি লিখিব পাৰিম expectation of আমাক x into x minus of 1 এতিয়া আমাক লাগে এইটো টাৰ্মৰ আমি প্ৰথমতে উলিয়াই লওঁ এইটো expectation of x minus of x মানে কিমান হয় summation of x into x minus of x লৈ ললোঁ তাৰপিছত into p of x কৰিলোঁ summation of in case of binomial distribution আমাৰ কি আহে x equals to 0 to n x into x minus of 1 into ncx p to the power x q to the power n minus of x ঠিক আছে এতিয়া আমাৰ কি হ'ব দুটা টাৰ্ম আছিল না in case of mean আমাৰ অকল এটা টাৰ্ম আছে হয়নে অকল এটা টাৰ্ম আছে ইয়াত সেইকাৰণে আমি এটা টাৰ্মলৈকে চেঞ্জ কৰিলোঁ আমাৰ কম্বিনেশ্যন ফৰ্মুলাটো এটা টাৰ্মলৈকে নিলোঁ ইয়াত আমাৰ দুটা টাৰ্ম আছে সেইকাৰণে দুটা টাৰ্মলৈকে নিম কেনে আৰু ইয়াত আহিব x equals to 1 পৰা কৰিছিলোঁ নহয় ইয়াত আহিব আমাৰ x equals to 2 to n কেনেকৈ কৰিম চাবা ncx কেনেকৈ লিখিব পাৰিম আমি ncx can be written as n factorial n minus of x factorial আৰু x factorial হয়নে n টো কেনেকৈ লিখিব পাৰোঁ n minus of 1 বুলি লিখিব পাৰোঁ n minus of 2 factorial বুলি লিখিব পাৰোঁ তাৰপিছত n minus of x টো কেনেকৈ লিখিব পাৰোঁ n minus of x n minus of x minus of 1 তাৰপিছত কি লিখিব পাৰোঁ n minus of x minus of 2 factorial দি দিব পাৰোঁ আৰু x টো কি লিখিব পাৰোঁ আমি x টো কি লিখিব পাৰোঁ x into x minus of 1 x minus of 2 factorial এটা আমি কি লিখিব পাৰিম n into n minus of 1 টো বাহিৰলৈ আনিলোঁ ইয়াত কি কৰি ৰাখিছোঁ x into x minus of 1 টো বাহিৰলৈ আনিলোঁ থাকিলেগে কি x minus of 2 factorial x minus of 2 n minus of 2 factorial sorry n minus of x minus of 2 factorial আৰু এটা থাকিব n minus of x minus of 2 factorial এটো কি হয় n into n minus 1 আৰু to x into x minus 1 বাহিৰত আহিলে n minus of 2 c x minus of 2 ঠিক আছে n minus of 2 c x minus of 2 টো তোমালোকে এক্সপান্ড কৰিছো এটোৱে পাবা নাই চাবা n minus of 2 লিখিব পাৰোঁ n minus 2 minus x plus 2 ঠিক আছে আৰু এফালে x minus of 2 ঠিক আছে n minus of 2 থাকিলে এফালে x minus of 2 ঠিক আছে ঠিক আছে কিমান পালো আমি n into n minus of 1 বাই লগাইলোঁ x into x minus of 1 বাহিৰলৈ আনিলোঁ n minus of 2 টো লিখিছোঁ c x minus of 2 ঠিক আছে এতিয়া আমি কি লিখিব পাৰিম summation of x equals to 2 টো লৈ গৈছোঁ 2 to n কেলে x into x plus minus of 1 আছে ncx টো আমি কি হিচাপে কনভাৰ্ট কৰিলোঁ তাৰ আগতে কি লিখিলোঁ n into n minus of 1 লৈ কনভাৰ্ট কৰিলোঁ তাৰপিছত x into x minus of 1 লৈ কনভাৰ্ট কৰিলোঁ into ncx টো কি লিখিলোঁ n minus of 2 c x minus of 2 এটো p2 আমি কি লিখিব পাৰোঁ p স্কয়াৰ লিখিব পাৰোঁ আৰু p to the power x minus of 2 বুলি লিখিব পাৰোঁ q টো q হিচাপে থাকিব q to the power n minus of x ঠিক আছে এতিয়া আমি বাহিৰলৈ যোনখিনি টাৰ্ম x x minus of 1 x x minus of টাৰ্ম আহিলে n থাকিলে n into n minus of 1 থাকিলে p স্কয়াৰ থাকিলে হয়নে summation of x equals to 2 to n n minus of 2 c x minus of 2 p to the power x minus of 2 q
কিউ টু দি পাৱাৰ n মাইনাছ অফ এক্স এইটো আমাৰ হোল টাৰ্মটো কি হিচাপে ইলাবৰেটলি লিখিব পাৰোঁ n ইনটু n মাইনাছ অফ 1 p স্কুৱেৰ ইনটু q প্লাছ অফ p হোল টু দি পাৱাৰ মাইনাছ 2 আমি পালোঁ এতিয়া which is equals to n ইনটু n মাইনাছ অফ 1 হোল p স্কুৱেৰ এইটো কিহৰ অকল এইখিনিহে হৈছে আমাৰ দেই মানে ভেৰিয়েন্স অফ x কি আহিব এতিয়া expectation of x into x minus of x to কিমান পালোঁ আমি n into n minus of 1 p square plus expectation of x already আমি পালোঁ np expectation of x whole square is np whole square মানে n square p square ভাঙি দিওঁ n into p n square p square minus np square plus np minus n square p square ঠিক আছে n square p square cancel হ'ল আমাৰ np minus np square হ'ল np যদি কমন লওঁ আমি কিমান পাম 1 minus of np 1 minus of p হয় 1 minus of p মানে কি হয় np into q since p plus q is equal to 1 সেই হিচাপে q is equal to 1 minus of p গম পালা কেনেকৈ আহিলে আমি ভেৰিয়েন্সৰ ক্ষেত্ৰত কি কৰিলোঁ ভেৰিয়েন্সৰ ক্ষেত্ৰত আমি x স্কুৱেৰ মাইনাছ অফ ex হোল স্কুৱেৰ লিখি ল'লোঁ এই x স্কুৱেৰটো আমি এনেকৈ যে ডিৰাইভ কৰিব পাৰোঁ এই টাৰ্মটো তোমালোকে মনত ৰাখিব লাগিব কি লিখিবা এইটো টাৰ্মৰ পিছত এইটো x ইনটু x মাইনাছ অফ 1 প্লাছ x সেইটো আমি দুটাকে এক্সপেক্টেশ্যন ভগাই ল'লোঁ এক্সপেক্টেশ্যন অফ x ইনটু x মাইনাছ অফ 1 প্লাছ এক্সপেক্টেশ্যন অফ x বেলেগকৈ লিখিলোঁ আকৌ এক্সপেক্টেশ্যন অফ x হোল স্কুৱেৰ এতিয়া তাৰপিছত আমি ইয়াৰ এক্সপেক্টেশ্যন ওলালোঁ এইটো টাৰ্মৰ এক্সপেক্টেশ্যন ওলাওঁতে আমি কিমান পালোঁ n into n minus of 1 p square কেনেকৈ কৰিলোঁ x টো আমাৰ x equals to 0 to n in case of binomial distribution কিন্তু সেইটো আমি কনভাৰ্ট কৰি ল'লোঁ কি হ'লে n into n minus of 1 x minus of 1 এইটো n minus of 2c x minus of 2 লৈ আমি কনভাৰ্ট কৰি ল'লোঁ কনভাৰ্চনটো তোমালোকক বুজাই দিলোঁ মই ফটো দি দিম তাৰপিছত আমি কি কৰিলোঁ সেই টাৰ্মটো আমি ইয়াত লিখি ল'লোঁ ভেৰিয়েন্স অফ এক্সৰ কাৰণে কি আছিলে বাকীখিনিত এজ ইউজুৱেল এইখিনিৰ পৰা লিখি গৈছোঁ আমি আৰু পালোঁ কিমান আমি npq ঠিক আছে থেংক ইউ ষ্টুডেণ্টছ কিবা ডাউটছ থাকিলে সুধিবা